ইমান ধুনীয়া বতৰটোৰে মনে মনে কৈ আছে যে অংকিতা শুই থাক, ইমানকৈ নপঢ়িবি। কিন্তু মোৰ যে ফাইনেল এক্সাম হৈ আছে বতৰটোৱেতো নাজানে, মইহে জানো। গতিকে এক্সামৰ কেইদিন পঢ়ি আছোঁ আৰু গাইজ। মাজত এদিন দুদিনকৈ বন্ধ দিছে। সোমবাৰে অৰ্থাৎ 29 তাৰিখে মোৰ এক্সাম শেষ হ'ব। এতিয়া আজি শনিবাৰ, কালি দেওবাৰ, পৰহিলৈ সোমবাৰ। মাজত 2টা দিন দিছিলে, কিন্তু মোৰ এনেকুৱা লাগিছে যেন মাজত ভেকেশ্যনেই দি দিলে নেকি। পঢ়াৰ মাজতে এনেকৈ পাৰ্চেলবোৰ আহিলে খুব ভাল লাগে। ব্ৰেক ল'ব পাৰি যে, অকণমান উঠি যাব পাৰি। কি আহিছে মই সেইটো এতিয়া নেদেখাওঁ বাৰু। তাৰপিছত মই পঢ়া টেবুলখন অকণমান চফা কৰি লওঁ, কিজানি আৰু অকণমান পঢ়িবলৈ মন যায়েই। পঢ়াৰ মাজতে আকৌ চকু পৰিলে লোকৰ ঘৰৰ পৰা অনা লাকি বেম্বো কেইডালত শিপা ওলাইছে। মই বোলো পানীকণকে চেঞ্জ কৰি দিওঁ। তাৰপিছত আকৌ মনটোৱে লিকলিকাই আছেনে আজি গাহৰি অকণ খাব পাৰি নেকি। তাৰপিছত ওলাই গৈ মই গাহৰি অকণ লৈ আনিলোঁ আৰু ধুনীয়াকৈ বনাই মেলি খাই আকৌ পঢ়িবলৈ বহিলোঁ।